আজি 24/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, আত্মা অভিমানী হোৱাৰ অভ্যাস কৰা, তেতিয়া বিকাৰী খেয়াল আঁতৰি যাব, পিতাৰ স্মৃতি থাকিব, আত্মা সতো প্ৰধান হৈ যাব। প্ৰশ্ন: জগতত মনুষ্যই কোনটো মাৰ্গৰ বিষয়ে একেবাৰেই গম নাপায়? উত্তৰ: পিতাৰ সৈতে মিলিত হোৱাৰ বা জীৱন মুক্তি প্ৰাপ্ত কৰাৰ মাৰ্গৰ বিষয়ে কোনেও গম নাপায়। কেৱল শান্তি শান্তি বুলি কৈ থাকে, সন্মিলন আদি পাতি থাকে। এইটো নাজানে যে বিশ্বত শান্তি কেতিয়া আছিল আৰু কেনেকৈ হৈছিল। তোমালোকে সুধিব পাৰা যে আপোনালোকে বিশ্বত শান্তি দেখিছেনে? শান্তি কেনেকৈ হয়? বিশ্বত শান্তিটো পিতাৰ দ্বাৰা স্থাপনা হৈ আছে। আপোনালোকে আহি বুজক। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বহি বুজায়। প্ৰথমতে এইটো দৃষ্টি দৃঢ় কৰা যে আমি আত্মা। আমি ভাই ভাইক চাওঁ। যেনেকৈ পিতাই কয়, মই সন্তানসকলক চাওঁ। আত্মায়ে শৰীৰৰ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনে, কয়। আত্মাৰ আসন হৈছে ভ্ৰুকুটি। তেন্তে পিতাই আত্মাসকলকেই চায়। এই ভাইয়েও নিজৰ ভাইসকলক চায়। তোমালোকেও ভাইসকলক চাব লাগে। প্ৰথমতে এইটো দৃষ্টি দৃঢ় কৰা উচিত। তেতিয়া বিকাৰী খেয়াল দূৰ হৈ যাব। এইটো অভ্যাস হৈ যাব। আত্মাই শুনে, আত্মাই লৰচৰ কৰে। এইটো দৃষ্টি দৃঢ় হ'লে অন্য খেয়াল সকলো দূৰ হৈ যাব। এইটো হৈছে প্ৰথম বিষয়। ইয়াতে দৈবী গুণো স্বতঃ ধাৰণ হৈ থাকিব। দেহ অভিমানত অহা বাবেহে কৰ্মেন্দ্ৰিয় চঞ্চল হয়। দেহী অভিমানী হ'বলৈ বহুত চেষ্টা কৰা, তেতিয়া তোমালোকৰ শক্তি আহিব। সৰ্বশক্তিমান পিতাৰ শক্তিৰ দ্বাৰাহে প্ৰধান হয়। পিতাটো হয়েই সতো প্ৰধান। সেয়েহে প্ৰথমতে এইটো দৃষ্টি দৃঢ় হ'লে তেতিয়া বুজা যায় যে আমি আত্মা অভিমানী হওঁ। আত্মা অভিমানী আৰু দেহী অভিমানীৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে। আমি আত্মাসকল এতিয়া ঘৰলৈ উভতি যাব লাগে। আত্মা অভিমানী হ'লেহে আমি পবিত্ৰ হৈ সতোপ্ৰধান হ'মগৈ। এইটো অভ্যাস কৰিলে বিকাৰী খেয়াল দূৰ হৈ যাব। মনুষ্যই কয়, মৰ্ত্যৰ তৰা। যথাযথ আমি আত্মাসকল তৰা হওঁ, এই শৰীৰ পাইছো কৰ্ম কৰিবলৈ। এতিয়া আমি তমোপ্ৰধান হৈছো, আকৌ আমি সতোপ্ৰধান হ'ব লাগে। পিতাও পুৰুষোত্তম সংগম যুগতেই আহিব লাগে। এনেকৈ কেতিয়াও কোৱা নহ'ব যে যীশু খ্ৰীষ্টৰ শৰীৰত আহে। তেওঁ আহে ৰজোপ্ৰধান অৱস্থাত। কোনোবা বুদ্ধ বা যীশু খ্ৰীষ্টৰ শৰীৰত ভগৱান আহিব, এয়াতো হ'ব নোৱাৰে। তেওঁ এবাৰেই আহে আৰু পুৰণি সৃষ্টিত নতুন সৃষ্টি স্থাপনা কৰিবলৈ আহে। তমোপ্ৰধান সৃষ্টিক সতোপ্ৰধান সৃষ্টিলৈ পৰিৱৰ্তন কৰিবৰ বাবে। তেওঁ নিশ্চয় সংগমত আহিব। অন্য কোনো সময়ত তেওঁ আহিব নোৱাৰে। তেওঁ আহি নতুন সৃষ্টি স্থাপনা কৰিব লাগে। তেওঁক স্বৰ্গ স্থাপনা কৰোঁতা ঈশ্বৰ পিতা বুলি কোৱা হয়। ড্ৰামা অনুসৰি সংগমৰো নাম আছে। শ্ৰীকৃষ্ণটো পিতা বা পতিত পাৱন বুলি কোৱা নহ'ব। তেওঁৰ মহিমা একেবাৰে বেলেগ। বাবাই বুজাই থাকে, প্ৰথমতে যিকোনো লোককে লক্ষ্য উদ্দেশ্যৰ বিষয়ে বুজোৱা। ভাৰতত লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল। তেতিয়া এক ধৰ্ম, এক ৰাজ্য আছিল। আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। এটাই অদ্বৈত ধৰ্ম আছিল। স্বৰ্গ স্থাপনা কৰাটো পিতাৰহে কাম। কেনেকৈ কৰে সেয়াও স্পষ্ট হৈ আছে। সংগমতেই পিতা আহি বুজায় যে দেহৰ সকলো ধৰ্ম ত্যাগ কৰি নিজক আত্মা বুলি বুজা। লক্ষ্মীনাৰায়ণৰ চিত্ৰৰ ওপৰত গোটেই বুজনি দিব লাগে। শিৱ বাবাৰ চিত্ৰও আছে। মহিমাযুক্ত চিত্ৰখন বহুত ভালকৈ তৈয়াৰী কৰা হৈছে। এয়া হয়েই নৰৰ পৰা নাৰায়ণ হোৱাৰ সত্য কথা। ৰাধা কৃষ্ণৰ কথা বুলি কোৱা নহয়, সত্যনাৰায়ণৰ কথা। তোমালোকক নৰৰ পৰা নাৰায়ণ কৰি তোলে। প্ৰথমতেতো শিশু হ'ব। শিশুক নৰ বুলি কোৱা নহয়। নৰ বুলি নাৰায়ণক
নাৰী বুলি লক্ষ্মীক কোৱা হয়। তোমালোক সন্তানসকলে এই চিত্ৰৰ ওপৰতেই বুজাব লাগে। সন্ন্যাসীয়েতো আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিব নোৱাৰে। শংকৰাচাৰ্যটো আহেই ৰজুপ্ৰধান সময়ত। তেওঁ ৰাজযোগ শিকাব নোৱাৰে। পিতা আহে সংগমত। তেওঁ কয়, বহুত জন্মৰ অন্তৰো অন্তত মই প্ৰৱেশ কৰোঁ। ওপৰত ত্ৰিমূৰ্তিও আছে, ব্ৰহ্মা যুগত বহি আছে। শংকৰৰতো কথাই বেলেগ। ষাঁড় গৰুৰ ওপৰত আৰোহণ হ'ব নোৱাৰে। পিতাটো ইয়ালৈ আহি বুজাব লাগে। বিনাশো ইয়াতেই হয়। মনুষ্যই কয় বিশ্বত শান্তি হওক, সেয়াতো হ'ব, সেইবাবেতো বুদ্ধি লৈ আহে। চিত্ৰবোৰৰ ওপৰত তোমালোকে ভালদৰে বুজাব পাৰা, যিয়ে শিৱ বা দেৱতাসকলৰ ভক্তি কৰে। তেওঁলোকক বুজাব লাগে। তেওঁলোকে তৎক্ষণাত মানিব। বাকী প্ৰকৃতি বা বিজ্ঞান আদিক মানৱতাসকলৰ বুদ্ধিত ধাৰণ নহ'ব। অন্য ধৰ্মাৱলম্বীৰো বুদ্ধিত উদয় নহ'ব। যিসকল ধৰ্মান্তৰিত হৈ গৈছে তেওঁলোকেহে ওলাই আহিব। তাৰ বাবে কি চিন্তা কৰিব লাগে? দেৱতা ধৰ্মৰ সকল বা বহুত ভক্তি কৰোতাসকল নিজৰ ধৰ্মত বহুত পৰিপক্ক হ'ব। গতিকে দেৱতাসকলৰ পূজাৰীসকলক বুজোৱা ডাঙৰ ব্যক্তি কেতিয়াও নাহে। ধৰি লোৱা কোনোবা বিৰলা হয়, ইমান মন্দিৰ সজায়, তেওঁলোকৰ জ্ঞান শুনিবলৈ আহৰি ক'ত? বুদ্ধি গোটেই দিন ব্যৱসায় আদিত লাগি থাকে। পইচা বহুত পায়, সেয়েহে ভাবে মন্দিৰ সজাই দিলে ধন পোৱা যায়। এয়া দেৱতাসকলৰ কৃপা। তোমালোকৰ ওচৰলৈ কোনোবা আহিলে তেতিয়া লক্ষ্মী নাৰায়ণৰ চিত্ৰত তেওঁলোকক দেখুওৱা। তেওঁলোকক কোৱা, আপোনালোকে বিশ্বত শান্তি বিচাৰে, গতিকে বিশ্বত শান্তিৰ ৰাজ্য এইখন সৃষ্টিত আছিল। অমুক তাৰিখৰ পৰা অমুক তাৰিখলৈ সূৰ্যবংশীৰ ৰাজধানীত বহুত শান্তি আছিল। পাছত দুটা কলা কম হৈ যায়। এই চিত্ৰৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। এতিয়া আপোনালোকে বিশ্বত শান্তি বিচাৰে, ক'লৈ যাব? ঘৰকতো নাজানেই। আমি আত্মা শান্ত স্বৰূপ হওঁ। মূল লোকত থাকোঁ। সেইখনেই শান্তিধাম। সেয়া এইখন সৃষ্টিত নাই। সেইখনক নিৰাকাৰী সৃষ্টি বুলি কোৱা হয়। বাকী বিশ্ব বুলি এইখনকেই কোৱা হয়। বিশ্বত শান্তি নতুন সৃষ্টিত হ'ব। বিশ্বৰ মালিক এয়া বহি আছে। গৰীবসকলে এই কথাবোৰ ভালদৰে বুজি পায়। কোনোৱে কয় এইটো মাৰ্গ বহুত ভাল। আমি মাৰ্গ বিচাৰি আছিলোঁ। মাৰ্গৰ বিষয়ে নাজানেই, তেনেহ'লে কি বিচাৰিব? এনেকুৱা কোনো নাই যাৰ পিতা আৰু জীৱন মুক্তিৰ মাৰ্গৰ পৰিচয় আছে। শান্তি শান্তি কৈ থাকে, কিন্তু শান্তি কেতিয়া আছিল, কেনেকৈ হ'ল, সেয়া কোনেও নাজানে। কিমান সন্মিলন আদি পাতে। তেওঁলোকক সুধিব লাগে, আপোনালোকে কেতিয়াবা বিশ্বত শান্তি দেখিছেনে? বা বিশ্বত শান্তি কেনেকৈ হয়? আপোনালোক প্ৰজাসকল কিয় বিভ্ৰান্ত হয় সন্মিলন পাতি থাকে? উত্তৰ কাৰো পৰা পোৱা নাযায়। বিশ্বত শান্তিটো এতিয়া পিতাৰ দ্বাৰা স্থাপনা হৈ আছে। আপোনালোকে কয় যীশুখ্ৰীষ্টৰ 3000 বছৰ পূৰ্বে স্বৰ্গ আছিল, তেন্তে তাতেই শান্তি আছিল। যদি তাতো অশান্তি হয়, তেনেহ'লে শান্তি ক'ত পাব? ভালদৰে বুজাব লাগে। বৰ্তমান সময়ত তেওঁলোকে তোমালোকক ইমান সময় কথা ক'বলৈ নিদিয়ে, কিয়নো এতিয়া তেওঁলোকৰ শুনাৰ সময় হোৱা নাই। শুনিবলৈও সৌভাগ্য লাগে। তোমালোক পদমাপদম ভাগ্যশালী সন্তানসকলেহে পিতাৰ পৰা শুনাৰ অধিকাৰ পোৱা। পিতাৰ বাহিৰে আন কোনেও শুনাব নোৱাৰে। পিতাই তোমালোক সন্তানসকলকহে শুনায়। এয়া হৈছেই ৰাৱণ ৰাজ্য। তেন্তে ইয়াত শান্তি কেনেকৈ হ'ব পাৰে? ৰাৱণ ৰাজ্যত সকলো পতীত আহ্বান কৰি থাকে যে আমাক পাৱন কৰি তোলা। পাৱন সৃষ্টিটো এই লক্ষ্মীনাৰায়ণেৰে আছিল। ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্যৰ মাজত কিমান পাৰ্থক্য আছে। সূৰ্যবংশী, চন্দ্ৰবংশী, তাৰ পাছত হয় ৰাৱণ বংশী। এতিয়া হৈছে কলি যুগ। ৰাৱণ সম্প্ৰদায় প্ৰসিদ্ধ লোকসকলেও ইজনে সিজনক তৰ্জন গৰ্জন কৰি থাকে। বহুত অহংকাৰ আছে যে মই অমুক হওঁ। গতিকে এই লক্ষ্মীনাৰায়ণৰ চিত্ৰৰ ওপৰত বুজোৱাটো বহুত সহজ।
তেওঁলোকক কোৱা এওঁলোকৰ ৰাজ্যতে বিশ্বত শান্তি আছিল, আন কোনো ধৰ্ম নাছিল। বিশ্বত শান্তিটো ইয়াতেই হয়। গতিকে এয়া হৈছে মুখ্য চিত্ৰ। বাকী অনেক চিত্ৰৰ ওপৰত বুজালে মনুষ্যৰ খেয়াল আনফালে গুচি যায়। যি বুজিছিল সেয়াও পাহৰি যায়। সেইবাবে কোৱা হয়, ৰান্ধনি বেছি হ'লে ব্যঞ্জন নষ্ট হয়। বহুত বেছি চিত্ৰ হ'লে আৰু ব্যংগ মডেল অথবা সংলাপ আদি হ'লে তেতিয়া মূল কথা বুদ্ধিৰ পৰা আঁতৰি যায়। কোনোবা বিৰলজনেহে বুজি পায় যে পিতাই এয়া স্থাপনা কৰি আছে, 84 জন্মও এওঁৰ বাবেই হয়। নিশ্চয় এজনৰেই দেখুৱাব, সকলোকে কেনেকৈ ৰাখিব? শাস্ত্ৰতো এজন অৰ্জুনৰ নাম ৰখা নাই জানো? স্কুলত শিক্ষকে জানো কেৱল এজনকে পঢ়াব? এয়াও স্কুল। গীতাত স্কুলৰ ৰূপ দেখুওৱা নাই। শ্ৰীকৃষ্ণ শিশু, তেওঁ কেনেকৈ গীতা শুনাব? এয়া হৈছে ভক্তি মাৰ্গ। তোমালোকৰ এই বেজেও বহুত কাম কৰিব পাৰে। এয়া সকলোতকৈ ভাল। প্ৰথমতে শিৱ বাবাৰ চিত্ৰৰ সন্মুখত আনিব লাগে আৰু তাৰ পাছত লক্ষ্মীনাৰায়ণৰ চিত্ৰৰ সন্মুখত আনিব লাগে। আপোনালোকে শান্তি বিচাৰে, সেয়া কল্পই পিতাৰ দ্বাৰাহে স্থাপনা হয়। তোমালোকে এই চক্ৰক জানি গৈছা। প্ৰথমতে তোমালোকো তুচ্ছ বুদ্ধিৰ আছিলা, এতিয়া পিতাই স্বচ্ছ বুদ্ধিৰ কৰি তোলে। এনেকৈ লিখিব লাগে, পৰম পিতা পৰমাত্মাৰ বাহিৰে আন কোনেও কাৰো সদ্গতি কৰাব নোৱাৰে, বিশ্বত শান্তি আনিবও নোৱাৰে। পিতাই সকলো কৰি আছে, স্মৰণো তেওঁকেই কৰে। এই দুখন হৈছে মুখ্য চিত্ৰ। ইয়াৰ পৰা আঁতৰি যাব নালাগে যেতিয়ালৈকে পুৰা নুবুজে। এয়া যদি বুজা নাই তেনেহ'লে একোৱেই বুজা নাই। সময় নষ্ট হৈ যায় যদি বুদ্ধিত ধাৰণ নহয় তেন্তে এৰি দিব লাগে। এই ক্ষেত্ৰত বুজাওতাজন বহুত ভাল লাগে। যদি মাতা হয় তেনেহ'লে বহুত ভাল। সেই ক্ষেত্ৰত কোনো নাৰাজ নহয়। এয়াতো সকলোৱে জানে যে কোন বুজোৱাত তীক্ষ্ণ। মোহিনী আছে, মনোহৰ আছে, গীতা আছে, বহুত ভাল সন্তান আছে। গতিকে প্ৰথমতে লক্ষ্মীনাৰায়ণৰ চিত্ৰৰ ওপৰত একদম পৰিপক্ক কৰাব লাগে। তেওঁলোকক কোৱা এই কথাবোৰ ভালদৰে বুজি লোৱা, তেতিয়া শান্তিৰ সৃষ্টিলৈ যাব পাৰিবা। মুক্তি, জীৱন মুক্তি দুয়োটাই পাই যাবা। মুক্তিততো সকলোৱে যাব, পুনৰ ক্ৰমানুসৰি ভূমিকা পালন কৰিবলৈ আহিব। জাক-জমকতাৰে বুজাব লাগে। এয়া লক্ষ্মীনাৰায়ণৰ চিত্ৰ। এয়া হৈছে প্ৰথম নম্বৰৰ চিত্ৰ। বিশ্বত শান্তিৰ মালিক এওঁলোকেই আছিল। এই কথাবোৰ বুদ্ধিমানসকলৰ বুদ্ধিত বহে। যদিও ভাল বুলি কয়, চৰণত পৰে, কিন্তু পিতাক জানো জানিলে? তেওঁলোককো মায়াই এৰি নিদিয়ে। যিজন পিতাই ইমান উচ্চ কৰি তোলে, তেওঁক কিমান স্মৰণ কৰা উচিত। সেইবাবে পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ পাপ খণ্ডন হ'ব, শতপ্ৰধান হৈ যাবা। ইয়াত ভিতৰলৈ আহিলে আনন্দত ৰোমাঞ্চিত হৈ যোৱা উচিত। মই এয়া হ'ম। মই ভিতৰলৈ আহোঁ আৰু এই লক্ষ্মীনাৰায়ণক দেখোঁ, বহুত আনন্দিত হওঁ। অহো, বাবাই আমাক এনেকৈ গঢ়ি তোলে। বাহ বাবা বাহ। লৌকিক পৰিয়ালতো কাৰোবাৰ পিতা বহুত ডাঙৰ পদবীধাৰী হ'লে তেতিয়া সন্তানসকলে আনন্দিত হয়। মোৰ পিতা উপদেষ্টা। তোমালোক কিমান আনন্দিত হ'ব লাগে যে পিতাই আমাক এনেকৈ গঢ়ি তোলে। কিন্তু মায়াই পাহৰাই দিয়ে, বহুত বাধাৰ সৃষ্টি কৰে। তোমালোক সন্তানসকল বহুত আনন্দিত হোৱা উচিত, দৈবী গুণো ধাৰণ কৰা উচিত, আত্মা অভিমানী হোৱা। ভাইক চোৱা, তেতিয়া স্ত্ৰীকো আত্মাৰ ৰূপত দেখিবা। বিকাৰী দৃষ্টি নাথাকিব। মনলৈ ধুমুহা তেতিয়া আহে যেতিয়া তোমালোকে ভাই দৃষ্টিৰে নোচোৱা। এই ক্ষেত্ৰত বহুত যত্নৰ প্ৰয়োজন। ভাল অভ্যাস লাগে। আত্মা অভিমানী হ'ব লাগে। কৰ্মাতীত অৱস্থাটো অন্তিমত হ'বগৈ। সেৱাধাৰী সন্তানসকলেহে পিতাৰ অন্তৰ আসনত অধিষ্ঠিত হ'ব পাৰে। পলমকৈ অহা সকলো আগবাঢ়ি যাব পাৰে, তীব্ৰ গতিত যাব পাৰে। তোমালোক সন্তানসকলে আগৰ কালচোৱাৰ বুৰঞ্জীটো শুনিছা যে এওঁলোকে ঘৰ সংসাৰ কেনেকৈ এৰিলে,
ৰাতি ৰাতি পলাল। আকৌ ইমানবোৰ সন্তানৰ প্ৰতিপালন কৰিলে। ইয়াকে ভাতৃ বুলি কোৱা হয়। পাছত ভাতৃৰ পৰা ক্ৰমানুসৰি ওলাল। এয়াতো আচৰিত কথা যে বাবাই তোমালোকক বিস্ময়কৰ স্বৰ্গৰ মালিক কৰি তোলে। ঈশ্বৰ পিতাই তোমালোকক পঢ়ায় কিমান সাধাৰণ, নিতৌ সন্তানসকলক কিমান বুজাই থাকে আৰু সন্তানসকলক নমস্কাৰ জনায়। সন্তানসকল, তোমালোক মোতকৈও উচ্চ হৈ যোৱা। তোমালোকে কঙালৰ পৰা দৈত্য মুকুটধাৰী বিশ্বৰ মালিক হোৱাগৈ। সেয়েহে পিতাই বহুত ৰুচিৰে আহে, অগণনবাৰ আহিছে। এতিয়া তোমালোকে মোৰ ৰামৰ পৰা ৰাজ্য লোৱা, আকৌ ৰাৱণৰ হাতত ৰাজ্য হেৰুৱাই পেলোৱা। এয়াই খেল। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা ভাগ্যৱান তৰাসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ। আত্মাক শতপ্ৰধান কৰি তুলিবলৈ এক সৰ্বশক্তিমান পিতাৰ পৰা শক্তি ল'ব লাগে। দেহী অভিমানী হ'বলৈ পুৰুষাৰ্থ কৰা। আমি আত্মা ভাই ভাই হওঁ, এইটো অভ্যাস নিৰন্তৰ কৰি থাকা। ২ নম্বৰ। পিতা আৰু লক্ষ্যৰ লক্ষ্মীনাৰায়ণৰ চিত্ৰৰ ওপৰত সকলোকে বিতংভাৱে বুজোৱা। অন্য কথাত সময় নষ্ট নকৰিবা। বৰদান: ধৰণী নাৰীৰ স্পন্দন আৰু সময়ক চাই সত্য জ্ঞানক প্ৰত্যক্ষ কৰোঁতা জ্ঞানপূৰ্ণ হোৱা। ধৰণী নাৰীৰ স্পন্দন আৰু সময়ক চাই সত্য জ্ঞানক প্ৰত্যক্ষ কৰোঁতা জ্ঞানপূৰ্ণ হোৱা। পিতাৰ এয়া নতুন জ্ঞান, সত্য জ্ঞান। এই নতুন জ্ঞানেৰে নতুন সৃষ্টি স্থাপনা হয়। এইটো কৰ্তৃত্ব আৰু নিচা স্বৰূপত জাগ্ৰত হ'ব লাগে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে অহাৰ লগে লগে কাৰোবাক নতুন জ্ঞানৰ নতুন কথা শুনাই বিভ্ৰান্ত কৰি দিবা। ধৰণী নাৰীৰ স্পন্দন আৰু সময় সকলো চাই জ্ঞান দিয়া। এয়া জ্ঞানপূৰ্ণ হোৱাৰ চিন। আত্মাৰ ইচ্ছাক চোৱা, নাৰীৰ স্পন্দন চোৱা, ধৰণী গঢ়ি তোলা। কিন্তু ভিতৰি সত্যতাৰ নিৰ্ভীকতাৰ শক্তি নিশ্চয় থাকক। তেতিয়াহে সত্য জ্ঞানক প্ৰত্যক্ষ কৰিব পাৰিবা। শ্লোগান: মোৰ বুলি কোৱা মানে সৰু কথাক ডাঙৰ কৰি দিয়া। তোমাৰ বুলি কোৱা মানে পাহাৰ সদৃশ কথাক কপাহ কৰি দিয়া। মোৰ বুলি কোৱা মানে সৰু কথাক ডাঙৰ কৰি দিয়া। তোমাৰ বুলি কোৱা মানে পাহাৰ সদৃশ কথাক কপাহ কৰি দিয়া। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। দায়িত্বক পালন কৰা এইটো আৱশ্যক। কিন্তু যিমানেই ডাঙৰ দায়িত্ব সিমানেই ডবল লাইট। দায়িত্ব পালন কৰি দায়িত্বৰ বোজাৰ পৰা উপৰাম হৈ থাকা, ইয়াকেই কোৱা হয় পিতাৰ প্ৰিয়। ভয় নকৰিবা। কি কৰোঁ? বহুত দায়িত্ব আছে। এইটো কৰোঁ নে নকৰোঁ? এইটোতো বৰ কঠিন। এনেকৈ উপলব্ধি কৰা অৰ্থাৎ বুজা। ডবল লাইট অৰ্থাৎ ইয়াৰ পৰাও উপৰাম। কোনো ধৰণৰ দায়িত্বৰ কৰ্মৰ অস্থিৰতাৰ বোজা যাতে নাথাকে। ওম শান্তি।